হয়, এইবেলি যি হাইস্কুল শিক্ষান্ত পৰীক্ষা, এই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল মূল্যাংকনৰ জৰিয়তে তেওঁলোকৰ ফলাফল ঘোষণা কৰা হ'ল। আৰু ইয়াক লৈ বিভিন্ন ছ'চিয়েল মিডিয়াত বিভিন্নজনে বিভিন্ন ধৰণৰ মত প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে, যাৰ ফলত ছাত্ৰ ছাত্ৰীৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। কাৰণ তেওঁলোকৰ যি উৎসাহ, এই উৎসাহ কিছু পৰিমাণে ভাঙি যোৱাও দেখিবলৈ পোৱা যায়। কিন্তু তেনে এক সময়তে সদৌ-তিৱা ছাত্ৰ সন্থাই এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। আৰু এই সদৌ-তিৱা ছাত্ৰ সন্থাই এই যিসকল হাইস্কুল শিক্ষান্ত পৰীক্ষাত মূল্যাংকনৰ জৰিয়তে তেওঁলোকে উত্তীৰ্ণ হৈছে, তেওঁলোকক এখনি মানপত্ৰ আৰু কলম আৰু এখন তিৱা ফাগাৰে তেওঁলোকে সম্বৰ্ধনা গাঁৱে গাঁৱে গৈ তেওঁলোকক সম্বৰ্ধনা জনোৱাৰ এক ব্যৱস্থা তেওঁলোকে কৰিছে। মই ইয়াত সদৌ-তিৱা ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে, আমি তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব? আমি সকলোৱে জানো যে কৰোনাৰ অতিমাৰীৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষই মানে এইটো তছনছ হৈ আছিলে। এনে এটা মুহূৰ্ততেই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়খিনি অতিবাহিত হৈ গৈছিল, যাৰ কাৰণে এই শিক্ষাৰ বৰ্ষটোক ধৰি ৰখাৰ স্বাৰ্থতেই সেৱাই হওক বা এইটো আপোনাৰ অসম চৰকাৰৰ শিক্ষা বিভাগেই হওক, এটা বিশেষ মূল্যাংকন ব্যৱস্থাৰ মাধ্যমেৰে এই ছাত্ৰ ছাত্ৰীসকলৰ ফলাফল ঘোষণা কৰিছিল। আৰু সেইমতেদি ইতিমধ্যে ইয়াৰ ফলাফল ঘোষণা কৰা হৈছে। আৰু এই ক্ষেত্ৰত কেইগৰাকী কীৰ্তিমান ছাত্ৰ ছাত্ৰীয়ে প্ৰথম স্থান বা এইটো কি কয় ডিষ্টিংশ্যন লৈ পেলাই পাছ কৰাও আমি দেখিবলৈ পাইছোঁ। কিন্তু বিষয়টো হৈছে এই ধৰণৰ যে এই ফলাফলক লৈ পেলাই সমাজৰ বিভিন্ন মহলত বিভিন্ন ধৰণৰ বিতৰ্কৰ অৱকাশ আছে। আৰু এই অৱকাশবিলাক অৱসান ঘটাই এই প্ৰকৃত ছাত্ৰ ছাত্ৰীসকলক পুনৰ মানসিক সাহসী কৰি তুলি পৰৱৰ্তী শিক্ষাৰ বৰ্ষৰ কাৰণে যাতে তেওঁলোকে দুৰ্দান্ত গতিত আকৌ আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে এটা ক্ষুদ্ৰ প্ৰয়াস কৰিবলৈ সদৌ-তিৱা ছাত্ৰ সন্থাৰ জৰিয়তে আনুষ্ঠানিকভাৱে আমি এইকাৰণেই অনুষ্ঠানটো অনুষ্ঠিত কৰিব নোৱাৰিলোঁ, যিহেতু এই মুহূৰ্তলৈকেও কৰোনাৰ প্ৰট'কলটো অব্যাহত আছে। গতিকে এই কৰোনাৰ প্ৰট'কল মেইনটেইন কৰি আমি ভাবিলোঁ যে এই ছাত্ৰ ছাত্ৰীৰ উৎসাহ উদ্দীপনা বৃদ্ধি কৰাৰ স্বাৰ্থত ঘৰে ঘৰে গৈ তেওঁলোকক আমি একোখন প্ৰশংসা পত্ৰ, একোখনকৈ তিৱাৰ ফালি আৰু অন্যান্য শিক্ষাৰ সামগ্ৰীৰে তেওঁলোকক আমি আগবঢ়াই পৰৱৰ্তী পৰ্যায়ৰ কাৰণে তেওঁলোকক মানসিকভাৱে প্ৰস্তুতি চলোৱা যিটো ব্যৱস্থা, এই সাহসটো আমি যোগাব বিচাৰিছোঁ। ইয়াৰ লগে লগে এটা কথা মই সদৌ-তিৱা ছাত্ৰ সন্থা মৰ্যাদাত ক'ব বিচাৰোঁ, যিসকল ব্যক্তিয়ে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱনক লৈ পেলাই তেওঁলোকে বিতৰ্কিতমূলক বক্তব্যৰে থকা সৰকা কৰি আছে বা ছাত্ৰ সমাজক এটা বিভ্ৰান্তিৰ মাজলৈকে ঠেলি দিব বিচাৰে, তেখেতসকলে সেই বক্তব্যৰ পৰা আঁতৰি থাকি প্ৰকৃত ছাত্ৰ সমাজৰ আগুৱাই যোৱাৰ স্বাৰ্থত সামাজিক যি দায়বদ্ধতা আছে, এই দায়বদ্ধতা তেওঁলোকে গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলক পুনৰ উৎসাহিত কৰি পৰৱৰ্তী শিক্ষাৰ বৰ্ষৰ কাৰণে তেওঁলোকে ভাল ফলাফল যাতে দেখুৱাব পাৰে, তাৰ কাৰণেহে তেওঁলোকে সেই ছাত্ৰ ছাত্ৰীসকলক এইটো কি সহায় সহযোগ আগবঢ়াই যাব লাগে। হয়, নিশ্চয়কৈ এতিয়া ক'ব লাগিব যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল মূল্যাংকনৰ জৰিয়তে যিসকল শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছিল, তেওঁলোকক এক সম্বৰ্ধনাৰ জৰিয়তে তেওঁলোকে মানপত্ৰ আৰু কলম, এই মই ভিডিঅ'জনক মই দেখাবলৈ অনুৰোধ কৰিছোঁ। এনেদৰেই প্ৰতিজন উত্তীৰ্ণ যি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক এখনেই ইতিমধ্যে তিৱা ফাগা আৰু এই মানপত্ৰ তেওঁলোকক প্ৰদান কৰিছে। তেওঁলোকৰ যাতে উৎসাহ পুনৰ এই যি পঢ়া শুনাৰ ক্ষেত্ৰত বিভিন্ন উৎসাহ তেওঁলোকে যাতে জাগে, তাৰ বাবে তেওঁলোকে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। মই উপস্থিত আছোঁ ক্ষেত্ৰী অঞ্চলৰ ভেড়াকুচি গাঁৱত। আৰু ভেড়াকুচি গাঁৱত যিহেতু ক'ভিড প্ৰট'কল চলি আছে, এই ক'ভিড প্ৰট'কলৰ মাজতে তেওঁলোকে ঘৰে ঘৰে গৈ তেওঁলোকৰ এই যি মানপত্ৰ, এই মানপত্ৰ তেওঁলোক ছাত্ৰ ছাত্ৰীৰ উৎসাহৰ সহকাৰে তেওঁলোকে প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে।